29গৰাকী এডিঅ'ক ৰক্ষণাবেক্ষণৰ চেষ্টা কৃষি বিভাগৰ ৰাজ্যৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰিছিল তেওঁলোকক 22 জুনতে দোষী সাব্যস্ত কৰা হৈছিল সেইসকল কৃষি উন্নয়ন বিষয়াক কিন্তু আজিও চৰকাৰে তেওঁলোকক নিলম্বন অথবা বৰখাস্ত নকৰিলে নিয়মমতে দোষী সাব্যস্ত হোৱাৰ 48 ঘণ্টাৰ ভিতৰতে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে চৰকাৰে কিন্তু বিভিন্ন অজুহাতত আজিও আগবঢ়া নাই ফাইল 29 জন এডিঅ'ৰ 4 জনে ইতিমধ্যে লাভ কৰিছে জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন পাইছে 4 গৰাকী কৃষি উন্নয়ন বিষয়াই জামিন লাভ কৰাৰ পিছত তেওঁলোকক চাকৰিত যোগদান কৰোৱাৰ অভিসন্ধি ৰচিছে একাংশ আমুলাই আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে আমাৰ সাংবাদিক যদুমণি শইকীয়া আছে যদুমণি শইকীয়া সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয়ছা অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কোনোবা এগৰাকী চৰকাৰী বিষয়া যেতিয়া কাৰাগাৰলৈ যাব লগা হয় বা আদালতে দোষী সাব্যস্ত কৰে তেওঁক 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত নিলম্বন নহয় বৰখাস্ত কৰিব লাগে এটো বৰখাস্ত কৰাটো নিয়ম কিন্তু এই 29 গৰাকী এডিঅ কৃষি উন্নয়ন বিষয়া কিয় এতিয়ালৈকে বৰখাস্ত কৰা হোৱা নাই হেতু আটাইতকৈ ডাঙৰ প্ৰশ্ন হিচাপে পৰিগণিত হৈছে কিয়নো তেওঁলোকক যোৱা 22 জুলাই তাৰিখে 22 জুন তাৰিখে তেওঁলোকক দোষী সাব্যস্ত কৰিছিল ৰাজ্যৰ বিশেষ ন্যায়াধীশ আদালতে ৰাকেশ পালক ধন দি তেওঁলোকে চাকৰি লৈছিল সেই কথা আদালতত স্পষ্টৰূপে প্ৰমাণ হৈছিল আৰু তাৰ কাৰণে তেওঁলোকক 4 বছৰৰ কাৰাদণ্ড বিহিছিল ৰাজ্যৰ বিশেষ ন্যায়াধীশ আদালতে আৰু তেওঁলোক এতিয়া কাৰাগাৰত আছে ইয়াৰ পিছতো দুটামাহ উপলি গ'ল আজিলৈকে কিন্তু তেওঁলোকক বৰখাস্ত নালাগে নিলম্বন কৰাৰে কোনো প্ৰক্ৰিয়া আৰম্ভ নকৰিলে চৰকাৰে কৃষি বিভাগটোৱে এতিয়া তেনেদৰে গোটেই বিষয়টো পেলাই থৈ দিছে আমি যেতিয়া কৃষি বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কথা পাতিছিলো এই গোটেই বিষয়টো জানিবলৈ চেষ্টা কৰিছিলো তেওঁলোকে কৈছে যে এই তেওঁলোকৰ ফাইলটো আইনী যেটো কুখ আছে কৃষি বিভাগৰ তাত আছে তেওঁলোকে এপ্ৰুভ কৰিলে তেওঁলোকক বৰখাস্ত বা নিলম্বনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পৰা যাব কিন্তু আমি যেতিয়া চৰকাৰী অধিবক্তা বা আইনী বিশেষজ্ঞৰ সৈতে কথা পাতিছিলো তেওঁলোকে কৈছে যে তাত কোনো ধৰণৰ এনেকুৱা কোনো লিগেল সেল বা কোনো ধৰণৰ কথা নাথাকে মাত্ৰ কাৰাগাৰলৈ গৈছে বুলি অৰ্ডাৰটো পোৱাৰ পিছত 48 ঘণ্টাৰ ভিতৰত তেওঁলোকক নিলম্বন অথবা বৰখাস্ত কৰিব লাগে এটো হৈছে মূল নিয়ম কিন্তু হেতুকে নকৰি এতিয়া তেওঁলোকক কিয় এনেদৰে থৈ দিয়া হৈছে হেতু এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু আমি জানিব পৰা মতে তেওঁলোকক এতিয়া 4 জনে জামিন লাভ কৰিছে গোটেই প্ৰক্ৰিয়াটোৰ পৰা আৰু বাকিসকলে জামিন লাভ কৰাৰ পিছতে তেওঁলোকক চাকৰিত পুনৰ যোগদান কৰাবৰ কাৰণে এটা পক্ষ উঠি পৰি লাগিছে তাত কেইবাগৰাকীও শীৰ্ষ বিষয়া আছে কৃষি বিভাগৰ সচিব আছে কৃষি বিভাগৰ অবৰ সচিব আছে সকলোৱে এই গোটেই বিষয়টো তেওঁলোকক যাতে পুনৰ চাকৰি যোগদান কৰিব পাৰে তাৰ কাৰণে উঠি পৰি লাগিছে আৰু ইয়াত গোটেই প্ৰক্ৰিয়াটোত এটা বৃহৎ ধনৰ লেনদেন হোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছো এটা বৃহৎ ধনৰ বিনিময়ত তেওঁলোকে যাতে পুনৰ চাকৰি ঘূৰাই পায় কোৰ্টে নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোক দোষী প্ৰমাণিত হোৱাৰ পিছতো যাতে তেওঁলোকে চাকৰি ঘূৰাই পাব পাৰে তাৰ এটা ব্যৱস্থা কৰি আছে কেনে এটা মানে অনিয়ম কৰি গৈ আছে কৃষি বিভাগৰ বিষয়াসকলে এটো আচলতে জনাই জানিব কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকক 48 ঘণ্টাৰ ভিতৰত যেহেতু বৰখাস্ত অথবা নিলম্বন কৰিব লাগে কিন্তু আজিলৈকে কিয় কৰা নাই সেই বিষয়টো আটাইতকৈ এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে হয় নিশ্চয়কৈ যদুমণি শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে